নলবাৰী চহৰৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা নলবাৰী বৰগড়ত আজি মুহূৰ্ততে জ্বলি ভস্মীভূত হ'ল এটা গৃহত কোনো নথকাৰ সময়তে গৃহটো জ্বলি ভস্মীভূত হৈ পৰে। বৰগড় নিবাসী প্ৰয়াত দিলীপ শৰ্মাৰ গৃহত মুহূৰ্ততে জুই জ্বলি উঠি এটা গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে। কেনেকৈ কি লাগিল মই একো নাজানো। তাৰমানে তেওঁ ৰাতিপুৱা কামত গৈছে, খেদে উঠি মাইনাকো স্কুলক লৈ গৈছোঁ। তাৰপিছত মোক এই কাষৰ জেঠীমাই ফোন কৰি কৈছে বোলে মই আমাৰ ঘৰত জুই লাগিছে। মই সিকে দৌৰা দৌৰিকৈ আহিছোঁ। সেৱা নেকি গম নাপায় কেনেকৈ লাগিল, কিন্তু থকা ৰুমত গোটেই লাগিছে। মানে আমাৰ খোৱা ৰুম আৰু থকা ৰুম একেই তাৰমানে ৰন্ধা। কি নাম আপোনাৰ? শ্ৰী জয়াশ্ৰী বৰ্মা। অগ্নিকাণ্ডৰ সময়ত প্ৰয়াত দিলীপ শৰ্মাৰ পত্নী নিভা দেৱীও নাছিল গৃহত। নিভা দেৱীৰ গৃহত ভাড়াতীয়া হিচাপে থকা পৰিয়ালটো সম্পূৰ্ণ আচবাব এই অগ্নিকাণ্ডত জ্বলি ভস্মীভূত হৈ পৰে। কি দেখিছে? মই তাৰমানে বিল্ডিঙৰ ওপৰত পঢ়াত অহা হৈছিলোঁ। তাৰ কাৰণে মই বোলো তাৰ পৰা যাওঁ বুলি কিন্তু বাঢ়ি দিয়ে আহি পেলাই দেখা পাওঁ জুই লাগিছে। দুটা মানে পানী মাৰি আছে। তাৰপিছত মই অলপমান টানি আনি পেলাই সহায় কৰি দিলোঁ, সোমাব দিলোঁ। সেই এখন বেৰা ভাঙি দিলোঁ, দি পেলাই অলপ খৰি চৰি চাইড কৰি দিলোঁ। বছ সিমানে আৰু পচন্দ জুই আৰু একদম যে থাকিব নোৱাৰা জুই কাৰণে এবাৰ পানী মাৰিছোঁ। তথাপি গৰমৰ কাৰণে তাৰমানে বিচাৰে যাবাই নোৱাৰি। গৃহৰ গৰাকী আৰু ভাড়াতীয়া হিচাপে থকা পৰিয়ালটোৰ সদস্যসকল গৃহত নথকাৰ সময়তে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জুইৰ ধোঁৱাৰে ঠুৱলি কুঁৱলী হৈ পৰাত স্থানীয় ৰাইজে লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়ে যদিও অগ্নি নিৰ্বাপক বাহিনীৰ লোক গৈ পোৱাৰ পূৰ্বে গৃহত সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈ পৰে। শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে। মই প্ৰথমতে ক'ব নোৱাৰোঁ। মই বেলেগ, মোৰ ভাড়াৰ ঘৰ বেলেগ আৰু মই বেলেগ মালিকৰ লগত আছোঁ। তেওঁ এইটো ৰুমত ভাড়া আছিল মোৰ বোৱাৰী আৰু মোৰ ল'ৰা আৰু নাতি এটা। তাতে ছাতি দি কি হৈ থৈ গৈছে গম নাপাওঁ ভিতৰত, কিন্তু মন্দিৰৰ ছাতিকো জ্বলাই থৈ যোৱা বুলি কৈছে। 3 নম্বৰ বৰ্ডখন জ্বলি থাকে বোলে মাজে মাজে। তাৰে পিছতে মস্ত জুই এক পুৰা উঠলি মোক এই বাইদেউ কাষৰ বাইদেৱে মোক ফোন কৰিছে। এটা মাতিছে গেইৰে যে তহঁতৰ জয়াশ্ৰীৰ ঘৰত জুই লাগছি। আহি পেলাই দেখা পাইছোঁ ভীষণ জুই। মানে এই জুই কুৰা এতিয়া নামাবাৰ কাৰণে অন্য মানুহ মাতা হৈছে। আৰু ল'ৰাটোক মই ফোন কৰি পেলাই মাতিছোঁ যে বাবু তুমি আহা, দৌৰা কৰি তোমাৰ ঘৰত জুই লাগছি। এতিয়া মোৰ ঘৰত বৰ্তমান একো নাই, অৱস্থা একোৱেই নাই। গড্ৰেজ চড্ৰেজ চব জুই লাগি গৈছে। 10,000 মান পইচা হৈছিল বোলে, তাৰ এইগিলা চব জ্বলি গৈছে। মোৰ বাচ্ছাটোৰ ডকুমেণ্টছ গিলাও নাই। লাইনত শ্বৰ্ট চাৰ্কিট হৈছে না, লাইন এখন 3 নম্বৰ বৰ্ডখনত তাৰমানে জুই মাৰিলি তাৰমানে সেই বৰ্ডখনে তাৰমানে জুই লাগিল না চিলিণ্ডাৰে লিক হ'ল সেইটো গম নাপাওঁ। চিলিণ্ডাৰ আছে তাৰমানে ঘৰত। মোৰ ঘৰত হেৰি আছিল, তাতেহে আছোঁ, মই একলাই আছোঁ। কিন্তু এইটো ঘৰত তালা মাৰা আছে, মালিকো নাই। কিন্তু নাথোঁ, মই বেলেগ ঘৰত থাকোঁ। মোৰ বোৱাৰী আৰু ল'ৰা বেলেগ ঘৰত থাকে। এইটো ঘৰত তাহুণ্ডও থাকে আৰু মই থাকোঁ মোৰ এই প্লটটোৰ পিছফালে মন্দিৰটোৰ কাষে। বোৱাৰীৰ ঘৰত লাগিছে? বোৱাৰীৰ ঘৰত লাগিছে। বোৱাৰী ভাড়া থাকে? ভাড়া থাকে। নিভা দেৱীৰ ঘৰত থাকে। নিভা দেৱীৰ ঘৰত জুই লাগছি। থাকে তাহাঁতে তাতেয়ে, তেওঁ মালিক আৰু তেওঁৰ ঘৰতে জুই লাগছি। এতিয়া কিহৰ কাৰণে কিনকে লাগছি সেই কথাটো গম নাপাওঁ। মানে থকা ৰুমত লাগিছে? থকা ৰুমত লাগছি। মানে একোৱেই নাই ৰুমটোৰ, একোৱেই নাই। তাৰমানে পালেং, গড্ৰেজ, চৌকেছ যি আছিল চব জ্বলি দিছে। মানে বাচ্ছাটোৰ কাপোৰো নাই আকৌ। মানে মোটামুটি গোটাই খান্দি গৈছে। বহুত দেৰি হৈছে, 1 ঘণ্টামান দেৰি হৈছে। মানে বহুত পলমকৈ আহি গৈছে।